Good morning everyone. আজি আমি চ্যাপ্টার 2 পপুলেশন ডিস্ট্রিবিউশন ডেন্সিটি এন্ড গ্রোথ জনসংখ্যাৰ বিতৰণ ঘনত্ব আৰু বৃদ্ধি এই টপিকটোৰ আমি আজি পঢ়িম আন এটা টপিক হেতু হৈছে কম্পোনেন্টস অফ পপুলেশন জনসংখ্যাৰ উপাদান তাৰ মানে জনসংখ্যাৰ আসলতে লগত জড়িত কিছুমান উপাদান আছে there are certain components related to population বাঢ়িব নে কমিব পপুলেশন বৃদ্ধি হ'ব নে তাৰ হাৰটো কমিব সেই কিছুমান কাৰকে নিৰ্ণয় কৰে প্ৰথমটো হৈছে CBR তাৰ মানে crude birth rate CBR অসমীয়াত অপৰিণত জন্মৰ হাৰ crude birth rate বুজাই দিম সেকেন্ডটো হৈছে CDR crude death rate তাৰ মানে অপৰিণত মৃত্যুৰ হাৰ প্ৰথমটো আছিল অপৰিণত জন্মৰ হাৰ সেকেন্ডটো হৈছে অপৰিণত মৃত্যুৰ হাৰ আৰু থাৰ্ডটো হৈছে 3 নম্বৰটো মাইগ্ৰেশন প্ৰব্ৰজন ঠিক আছে এতিয়া CBR crude birth rate মানে কি crude birth rate মানে হৈছে number of মই ডেফিনেশনটো দিছো number of live birth in a year per 1000 population অসমীয়াত বুজাই দিছো মই তাৰ মানে 1000 জনসংখ্যাৰ ভিতৰত এটা বছৰত আসলতে কেইটা শিশু জন্ম হৈছে তাকে কি বুলি কয় অপৰিণত জন্মৰ হাৰ আকৌ আই ৰিপিট number of live births in a year per 1000 population তাৰ মানে 1000 জনসংখ্যাৰ ভিতৰত কিমান বছৰ এটা বছৰ 1 ইয়াৰত কেইজন মানুহ জন্ম হৈছে তাকে কয় crude birth rate বা অপৰিণত জন্মৰ হাৰ এতিয়া আমি CDR crude death rate CDR বুলি ক'ব গলেও খালি আমি ইয়াৰ ডেফিনেশনটো অলপ চেঞ্জ কৰিম আমি লাইভ বাৰ্থৰ জেগাত ইয়াত লিখিম নাম্বাৰ অফ ডেথ ইন আ ইয়াৰ পাৰ 1000 পপুলেশ্যন তাৰ মানে 1000 জনসংখ্যাৰ ভিতৰত এটা বছৰত কেইজন মানুহ মৃত্যু হৈছে তাকে কি বুলি কয় অপৰিণত মৃত্যুৰ হাৰ CDR এটো হ'ল নেক্সটটো হৈছে প্ৰব্ৰজন migration প্ৰব্ৰজন মানে তোমালোকে জানা যেতিয়া movement of people permanently or temporarily to another place বিভিন্ন কাৰণৰ কাৰণে হ'ব পাৰে যেতিয়া মানুহৰ গতি হয় এখন জেগাৰ পৰা আন এখন জেগালৈ স্থায়ীভাৱে হ'ব পাৰে বা অস্থায়ীভাৱে স্থায়ীভাৱে হ'লে কি হ'ব সেই দেশখনৰ জনসংখ্যা বৃদ্ধি হৈ গৈ থাকিব আৰু অস্থায়ীভাৱে হ'লে এটা সময়ত হয়তো বৃদ্ধি নহ'ব পাৰে মাইগ্ৰেশন হলে এখন কান্ট্ৰিত কি হয় জনসংখ্যাৰ প্ৰেসাৰ বেছি হয় চাপটো বেছি পৰে সম্পদৰ ওপৰত গতিকে মাইগ্ৰেশন দুটা টাইপৰ হ'ব পাৰে এটা হৈছে ইন মাইগ্ৰেশন বহিৰাগত নেক্সটটো হৈছে ইমিগ্ৰেশন তাৰ মানে মই এটা বুজাই দিছো প্ৰবাহিত ইন মাইগ্ৰেশন বা বহিৰাগত তাৰ মানে এখন দেশলৈ আন এখন দেশৰ পৰা আহিব ধৰিলো এখন ভাৰতবৰ্ষ এতিয়া ভাৰতবৰ্ষ নেপালৰ পৰা মানুহ আহে বাংলাদেশৰ পৰা মানুহ আহে পাকিস্তানৰ পৰা আহে শ্ৰীলংকাৰ পৰা আহে ম্যানমাৰৰ পৰা আহে এটো কয় ইন মাইগ্ৰেশন বহিৰাগত বাহিৰৰ পৰা মানুহ আহি ইয়াত থাকিব ইয়াক কয় ইন মাইগ্ৰেশন আৰু ইমিগ্ৰেশন মানে কি ইমিগ্ৰেশন মানে ধৰিলো এখন ভাৰতবৰ্ষ ভাৰতৰ পৰা আমেৰিকালৈ যায় চাকৰি কৰিবলৈ তাৰপিছত ভাৰতৰ পৰা চাইনালৈ যায় বিভিন্ন কাৰণত চীন দেশলৈ যায় তাৰপিছত ম্যানমাৰলৈ যাব পাৰে শ্ৰীলংকালৈ যাব পাৰে আমাৰ এই টেল কান্ট্ৰি গাল্ফ কান্ট্ৰিজ বিলাকলৈ যাব পাৰে তাৰ মানে ভাৰতৰ পৰা যেতিয়া মানুহ ওলাই যায় প্ৰব্ৰজন যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ যায় হেতুক কয় ইমিগ্ৰেশন বা প্ৰবাহিত প্ৰব্ৰজন ঠিক আছে এতিয়া এইটা আছিল আমাৰ কম্পোনেন্টস এতিয়া আমি ডিসকাস কৰিম মাইগ্ৰেশন নেক্সট টপিকটো হৈছে মাইগ্ৰেশন তাৰ মানে প্ৰব্ৰজন
মাইগ্ৰেশ্যন মানে মই কৈছোঁ স্থায়ী বা অস্থায়ীভাৱে মানুহৰ যেতিয়া এটা গতিবিধি হয় এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মুভমেণ্ট অফ পিপল পাৰ্মানেণ্টলি অৰ টেম্পৰেলি ফ্ৰম ওৱান প্লেচ টু আনাডাৰ এতিয়া মাইগ্ৰেশ্যন দুটা টাইপৰ হ'ব পাৰে মই কৈছোঁ এটা হৈছে ইনমাইগ্ৰেশ্যন অৰ্থাৎ বহিৰাগত প্ৰৱৰ্জন আৰু আনটো হৈছে আউট মাইগ্ৰেশ্যন তাৰ মানে প্ৰৱাসী প্ৰৱৰ্জন ফাৰ্ষ্টটো হৈছে ইনমাইগ্ৰেশ্যন নেক্সটটো হৈছে আউট মাইগ্ৰেশ্যন মই ডেফিনেশ্যন বা তোমালোকক এক্সাম্পল দি ইণ্ডিয়াৰ ক্ষেত্ৰত বুজাই দিলোঁ আৰু এবাৰ মই বুজাই দিম ধৰি লোৱা এখন ইণ্ডিয়া দিছ ইজ ইণ্ডিয়া আৰু ধৰি লোৱা এইবোৰ গাল্ফ কাণ্ট্ৰিজ তাৰমানে য'ত তেল পোৱা যায় চৌদি আৰব ইৰাণ ইৰাক এইবোৰ তেল থকা কাণ্ট্ৰি এতিয়া ইণ্ডিয়াৰ পৰা যেতিয়া মানুহবোৰ এই কাণ্ট্ৰিখনলৈ যেতিয়া আহিব বিভিন্ন কাৰণৰ কাৰণে কিহৰ কাৰণে আহিব পাৰে ফৰ এমপ্লয়মেণ্ট ফৰ বেটাৰ ষ্টেণ্ডাৰ্ড অফ লিভিং কাম কাজৰ কাৰণে আহিব পাৰে ভাল শিক্ষাৰ কাৰণে আহিব পাৰে চাকৰিৰ কাৰণে যাব পাৰে মেডিকেল ফেচিলিটিৰ কাৰণে যাব পাৰে স্বাস্থ্যৰ যিবোৰ সুবিধা ইয়াত বেছি থাকিব পাৰে তেতিয়া ইণ্ডিয়াৰ পৰা যেতিয়া এইখন কাণ্ট্ৰিলৈ যেতিয়া মানুহ আহিব তাক ক'ব ইমিগ্ৰেশ্যন কাৰ কাৰণে ইমিগ্ৰেশ্যন হ'ব প্ৰৱাসী প্ৰৱৰ্জন তোমাৰ এইখন দেশৰ কাৰণে এই মানুহখিনি বাহিৰৰ পৰা আহিছে কিন্তু ইণ্ডিয়াৰ কাৰণে এইখিনি হ'ব আউট মাইগ্ৰেশ্যন ইণ্ডিয়াৰ পৰা ওলাই গ'ল আৰু ইয়াত হ'ব ইনমাইগ্ৰেশ্যন ইণ্ডিয়াৰ পৰা ইয়ালৈ আহিছে ডিফাৰেঞ্চটো বুজিছানে ইয়াত আৰু ধৰি লোৱা দিছ ইজ বাংলাদেশ নেপাল এইকেইখন কাণ্ট্ৰিৰ পৰা যেতিয়া ইণ্ডিয়ালৈ প্ৰৱৰ্জন ঘটিব যেতিয়া মাইগ্ৰেশ্যন ঘটিব তাক কয় ইনমাইগ্ৰেশ্যন তাৰমানে ইণ্ডিয়ালৈ বাহিৰৰ পৰা আহিছে আৰু ইণ্ডিয়াৰ পৰা যেতিয়া বাহিৰলৈ যাব তাক কয় ইমিগ্ৰেশ্যন বা আউট মাইগ্ৰেশ্যন প্ৰৱাসী প্ৰৱৰ্জন হ'ব ভাৰতৰ পৰা যেতিয়া অন্য দেশলৈ যাব আৰু বহিৰাগত হ'ব যেতিয়া ভাৰতলৈ অন্যবোৰ দেশৰ পৰা মানুহ যেতিয়া আহিব এতিয়া ডিফাৰেঞ্চটো বুজিছা এতিয়া মাইগ্ৰেশ্যনৰ কিছুমান নিৰ্ণয় কৰা কিছুমান কাৰক আছে মাইগ্ৰেশ্যন যে হ'ব কিয় হয় কিছুমান কাৰক আছে তাৰমানে ফেক্টৰ্ছ অফ মাইগ্ৰেশ্যন ঘটোৱা কিছুমান কাৰক আছে কাৰকবোৰ দেই এতিয়া কাৰক দুটা হ'ব পাৰে নম্বৰ 1 হৈছে পুল ফেক্টৰ অৰ্থাৎ বিকৰ্ষক উল্টা কৈছোঁ আকৰ্ষক কাৰক ছেকেণ্ডটো হৈছে পুছ ফেক্টৰ অৰ্থাৎ বিকৰ্ষক স্পেলিং হৈছে বথচৈকাৰ ক মধুমেহ বিকৰ্ষক কাৰক ঠিক আছে এতিয়া পুল ফেক্টৰ পুল মানে কি আকৰ্ষণ কৰা টানি আনা যোনবোৰ দেশত বিভিন্ন ধৰণৰ সুবিধা থাকিব স্বাস্থ্যৰ পৰা আদি কৰি শিক্ষাৰ পৰা মেডিকেল ফেচিলিটি হেল্থ ফেচিলিটি ষ্টেণ্ডাৰ্ড অফ লিভিং হাই তাৰপিছত তোমাৰ নগৰীকৰণ আৰ্বানাইজ এৰিয়া ডেভেলপমেণ্ট সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ স্থানবিলাক গাঁৱতকৈ ধৰা গ্ৰাম্যত মানুহ থাকি বেয়া পায় গতিকে এইবিলাক কাৰক হৈছে আকৰ্ষক কাৰক যিয়ে আকৰ্ষণ কৰি অন্য দেশৰ পৰা মানুহবিলাক টানি আনিব জনসংখ্যাক টানি আনিব পপুলেশ্যন উইল গেট এট্ৰেক্টেড তেতিয়া পুল ফেক্টৰ থাকিব ঠিক আছে আৰু পুছ ফেক্টৰ তাৰমানে এখন দেশত যিখিনি সুবিধা নাথাকে তেতিয়া সেই মানুহখিনি তাৰ পৰা আঁতৰাই নিয়ে বিকৰ্ষক পুছ মানে অন্য কাণ্ট্ৰিলৈ প্ৰৱৰ্জন কৰিবলৈ মাইগ্ৰেট কৰিবলৈ মানুহক কম্পালচন কৰি দিয়ে মানে মানুহক কেনেকুৱা কৰি পেলাই যে মানুহে সেই দেশখনত থাকি ভাল নাপায় আৰু আন এখন দেশলৈ কি কৰে মাইগ্ৰেট কৰে এতিয়া পুছ ফেক্টৰৰ প্ৰথমবিলাক হৈছে নম্বৰ 1 কি পৰিব সেইটো হৈছে প্ৰথম আমি পুল ফেক্টৰটো ডিছকাছ কৰিম পুল ফেক্টৰৰ প্ৰথম হ'ব এডুকেশ্যন শিক্ষা যেতিয়া ইয়াত উন্নত হ'ব মানুহবিলাক অট'মেটিকেলি এট্ৰেক্ট হ'ব কাৰণ সদায় মানুহে হায়াৰ এডুকেশ্যনৰ কাৰণে অপ্ট কৰে তেতিয়াও আমি নিম্ন শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰি ভাল নাপাওঁ মানুহে সদায় নিজৰ পঢ়াৰ যিখিনি সা সুবিধা সদায়
মাইগ্ৰেট কৰে যেনেকৈ ইণ্ডিয়াৰ পৰা USA যাব পাৰে ইউৰোপলৈ যাব পাৰে অষ্ট্ৰেলিয়ালৈ যাব পাৰে চাইনালৈ যাব পাৰে শ্ৰীলংকালৈ যাব পাৰে অন্য বিভিন্ন কাণ্ট্ৰিলৈ বা দেশলৈ যায় গতিকে শিক্ষাৰ কাৰণে যাব পাৰে গতিকে এডুকেশ্যন ইজ এন ইম্পৰ্টেণ্ট পুল ফেক্টৰ শিক্ষা এটা আকৰ্ষক কাৰক কিহত প্ৰবৰ্তনত ছেকেণ্ডটো হৈছে মেডিকেল ফেচিলিটি সুস্বাস্থ্য সুবিধা মানে কি ইণ্ডিয়াত যদি আমি কিছুমান ট্ৰিটমেণ্ট নিজৰ স্বাস্থ্যৰ কিছুমান ট্ৰিটমেণ্ট যদি কৰিব নোৱাৰোঁ তেতিয়া আমি কি কৰোঁ বাহিৰলৈ মাইগ্ৰেট কৰোঁ যাতে তাতকৈ বেছি বেটাৰ কোৱালিটি আমি ট্ৰিটমেণ্ট পাওঁ গতিকে মেডিকেল ফেচিলিটি য'ত ভাল সেই দেশবিলাকে এই কাণ্ট্ৰিবিলাকে অন্য দেশৰ জনসংখ্যা কি কৰে আকৰ্ষক কৰে পুল কৰে থাৰ্ডটো হৈছে হাই ষ্টেণ্ডাৰ্ড of living high standard of living তাৰমানে আমি যেনেকুৱাকৈ থাকোঁ তাতকৈ যদি আমি বেটাৰ ৱেত থাকিব পাৰোঁ উচ্চ মানৰ শ্ৰেণীত যদি আমি থাকিব পাৰোঁ তেতিয়া মানুহৰ এইটো বিহেভিয়াৰটো এনেকুৱা হয় যে মানুহে নিম্ন বা লোৱাৰ ছ'চাইটিত থাকি ভাল নাপায় সদায় নিজৰ লিভিং অফ ষ্টেণ্ডাৰ্ড থকাৰ ধৰণকৰণটো সদায় উচ্চ মানৰ হোৱাটো ভাবে সেইকাৰণে যিবিলাক দেশ ডেভেলপ দেশ উন্নয়ন যিবিলাক দেশ বা উন্নত যিবোৰ দেশ সেই দেশবিলাকৰ লিভিং মানুহৰ থকা ধৰণকৰ সদায় হাই ষ্টেণ্ডাৰ্ড সেইকাৰণে মানুহবিলাকে তালৈ মাইগ্ৰেট কৰে যাতে নিজেও সেই সুবিধাবোৰ পাব পাৰে ফ'ৰ্থটো হৈছে ডেভেলপমেণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আচলতে বিল্ডিংছ ৰোডছ ৰাস্তা পথ পদূলি যাতায়াতৰ ব্যৱস্থা তাৰপিছত উন্নত মানৰ তোমাৰ ইনষ্টিটিউশ্যন থকা বেংক কাছাৰী কোৰ্ট কাছাৰী এডমিনিষ্ট্ৰেশ্যন এইবিলাক য'ত উন্নত হ'ব তাত কিন্তু মানুহে থাকি ভাল পায় গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ য'ত ডেভেলপ য'ত তোমাৰ ৰোড ভাল ৰাস্তা ভাল ট্ৰেন্সপৰ্টেশ্যন ভাল কমিউনিকেশ্যন ভাল যাতায়াতৰ ব্যৱস্থা ভাল সেই সকলোবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰত পৰে গতিকে য'ত এই সুবিধাবোৰ আছে মানুহক কি কৰে আকৰ্ষণ কৰে পুল কৰে আৰু চবতকৈ ইম্পৰ্টেণ্টটো হৈছে কিয় মানুহে প্ৰব্ৰজন কৰে মাইগ্ৰেট কৰে সেইটো হৈছে এমপ্লয়মেণ্ট বা জব অপৰচুনিটিজ চাকৰিৰ সা সুবিধা য'ত তুমি চাকৰি অপৰচুনিটি পাবা তালৈহে তুমি মাইগ্ৰেট কৰিবা য'ত নিবনুৱা সমস্যা বেছি য'ত জব নাই সেইবোৰ জেগাত কিন্তু মানুহ নাথাকে এতিয়া বাংলাদেশৰ পৰা ইণ্ডিয়ালৈ মানুহ কিয় আহে কাৰণ ইণ্ডিয়াত বহুত সিহঁতে আমাক ৱৰ্কাৰ্ছ লাগে কম পইচাত আমাক ইণ্ডিয়াত বহুত ৱৰ্কাৰ্ছ লাগে আৰু এই ৱৰ্কাৰ্ছবিলাক ক'ৰ পৰা আহে বাংলাদেশৰ পৰা আহে গতিকে নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ নিজৰ লাইভলিহুডটো চলাবলৈ আমাক টকাৰ প্ৰয়োজন উই নিড জব সেইকাৰণে এমপ্লয়মেণ্ট এটা ইম্পৰ্টেণ্ট ফেক্টৰ ইন মাইগ্ৰেশ্যন আৰু এই সকলোবোৰ আচলতে আছিলে আমাৰ আকৰ্ষক কাৰক বা পুল ফেক্টৰ এতিয়া পুছ ফেক্টৰ প্ৰথমটো হ'ব পলিটিকেল ডিষ্টাৰবেঞ্চেছ ৰাজনৈতিক অস্থিৰতা যেতিয়া এখন দেশত হৈ থাকিব যেতিয়া আন এখন দেশতেই নিজৰ মাজতে যেতিয়া আমাৰ মিলা প্ৰীতি নাথাকিব এখন ৰাজ্যৰ মাজত আন এখন ৰাজ্যৰ মিনছ যেতিয়া ডিছপিউট হয় দুখন ষ্টেটৰ মাজত যেতিয়া ডিছপিউট হৈ থাকিব তেতিয়া কি হয় মানুহবিলাক তাত কোনো ছিকিউৰিটি নাথাকে নিজৰ লাইফৰ বা নিজৰ জীৱনটোৰ কোনো তাত ভয় শংকা মানুহৰ বেছি থাকিব কোনো ছিকিউৰিটি নাথাকিব আজি সেই যুদ্ধ কালি আকৌ কিবা হ'ল গতিকে কি হয় এনেকুৱা জেগাত মানুহে নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ অলপ কঠিন বা অলপ টান পায় সেইবাবে কি কৰে যিবিলাক দেশত শান্তি আছে পিচ আছে সেইবোৰ জেগালৈ মানুহ মাইগ্ৰেট কৰে মানে ই এটা বিকৰ্ষক কাৰক মানুহক ঠেলি পঠিয়ায় পলিটিকেল ডিষ্টাৰবেঞ্চেছ থাকিলে তাত জনসংখ্যা অট'মেটিকলি ল' হৈ যায় জনসংখ্যা বৃদ্ধি নহয় তাত কমি যায় কাৰণ মানুহবোৰ তাৰ পৰা আঁতৰি ভাল জেগাত থাকিব বিচাৰে ছেকেণ্ডটো হৈছে ৱাৰ যুদ্ধ যেতিয়া যুদ্ধ চলি থাকিব এখন দেশৰ আন এখন দেশলৈ মানুহবিলাক কিন্তু তাত থাকিবলৈ ভাল নাপায় কোন ক্ষেত্ৰত কি হৈ যায় লাইফৰ কোনো গেৰেণ্টি নাই গতিকে যুদ্ধ বিগ্ৰহ এইবোৰ চলি থাকিলে ৱাৰ আৰু এই পলিটিকেল এইবিলাক টাৰ্মইল চলি থাকিলে কি হয় মানুহ অট'মেটিকেলি তাৰ পৰা আঁতৰি যায় থাৰ্ডটো হৈছে টেৰৰিজিম মানে হৈছে সন্ত্ৰাসবাদী এতিয়া অসমৰে উদাহৰণ দিওঁ যিবোৰ জেগাত তোমাৰ সন্ত্ৰাসবাদী বা টেৰৰিজিম গ্ৰুপছ আছে
যেনেকৈ BTAD এৰিয়া আগতে আছে এতিয়া বাৰু নাই আলফা এইবোৰ জেগাত যেন মানুহ থাকি ভাল পায় নাথাকে গতিকে কি হয় য'ত মানুহৰ ভয় সংকাশ নাথাকে ফিয়াৰ নাথাকে মানুহৰ লাইফৰ এটা ভাল সিকিউৰিটি থাকে য'ত পিচ এণ্ড হাৰমনি থাকে তাতহে মানুহ থাকি ভাল পায় গতিকে এই সকলোবোৰ নেগেটিভ হয় পুশ ফেক্টৰ্ছ বা বিকৰ্ষক কাৰকবোৰ আচলতে ঋণাত্মক হয় এইবোৰ সকলোবোৰ নেগেটিভ হয় যিয়ে মানুহক কি কৰে ঠেলি পঠিয়ায় বা আঁতৰাই পঠিয়ায় গতিকে টেৰৰিজিম আৰু এটা হয় ফ'ৰ্থটো হৈছে ন' হেল্থ ফেচিলিটিজ স্বাস্থ্যৰ কোনো উন্নয়ন য'ত নাথাকে ধৰা হস্পিটেল ভাল নাই ভাল মেডিকেল ইনষ্টিটিউশ্যন নাই য'ত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতিৰোধক কৰিব পাৰে সেইবোৰ কোনো অপশ্যন নাই তাত কি হয় মানুহবোৰ আঁতৰি যায় ফিফ্থটো হৈছে এডুকেশ্যন য'ত শিক্ষা উন্নত নহয় নিম্নমানৰ হয় য'ত এডুকেশ্যন কোৱালিটি ল' হয় তাত মানুহ নাথাকে কি হয় লগে লগে মাইগ্ৰেট হৈ যায় ঠিক আছে তাৰপিছত তোমাৰ হ'ব ন' জব ফেচিলিটি য'ত চাকৰিৰ কাৰণে কোনো সা সুবিধা নাথাকে তাত মানুহ নাথাকে কি হয় অট'মেটিকেলি তাত মাইগ্ৰেশ্যন ঘটি যায় গতিকে এইখিনি আছিল আচলতে ফেক্টৰ্ছ অফ মাইগ্ৰেশ্যন প্ৰব্ৰজন ঘটোৱা কাৰক আছিলে ঠিক আছে এতিয়া আমি ডিছকাছ কৰিম ৱৰ্ল্ড ট্ৰেণ্ড অফ পপুলেশ্যন জনসংখ্যা আচলতে পৃথিৱীত কেনেকৈ বাঢ়ি আহিছে একদম পুৰণি কালৰ পৰা খ্ৰীষ্টাব্দৰ পৰা আমি চাম টিল প্ৰেজেণ্ট ঠিক আছে চ' নেক্সট টপিক হ'ব আমাৰ ট্ৰেণ্ড অফ ৱৰ্ল্ড পপুলেশ্যন জনসংখ্যাৰ বৃদ্ধিৰ এটা চিত্ৰ আমি চাম এই চিত্ৰটো আমি চাব হ'লে প্ৰথম চন যদি আমি চাওঁ সেইটো হৈছে 8,000ৰ পৰা যদি আমি চাওঁ 12,000 years ago 8,000ৰ পৰা 12,000 বছৰৰ আগত যদি আমি চাওঁ তেতিয়া ছ'চাইটিখন কেনেকুৱা আছিল সমাজখন কেনেকুৱা আছিল এগ্ৰিকালচাৰ তাত মানুহে অকল খেতি বাতি কৰিছে কৃষি সমাজ আছিলে ঠিক আছে সেইটো সময়ত কৃষি বেছি উন্নত আছিল গতিকে এই বছৰটোত এতিয়াৰ পৰা এতিয়া আমি 2020 হয়নে 2020ৰ পৰা 8,000 বা 12,000 বছৰৰ আগত যদি আমি চাওঁ তেতিয়া সমাজবোৰ আছিল এগ্ৰিকালচাৰেল ছ'চাইটি কৃষি সমাজ আৰু সেইটো সময়ত আমাৰ জনসংখ্যা কিমান আছিলে যদি আমি চাওঁ এইফালে লিখিবা পপুলেশ্যন এইফালে হ'ব ইয়াৰ বা পিৰিয়ড বছৰ গতিকে ইয়াত জনসংখ্যা আছিল 8,000 নহয় 8 মিলিয়ন আছিল দেই ঠিক আছে নেক্সট যদি আমি চাওঁ 1 century AD এক শতিকাৰ খ্ৰীষ্টাব্দ AD মানে খ্ৰীষ্টাব্দ দেই এক শতিকাৰ খ্ৰীষ্টাব্দত যদি আমি চাওঁ তেতিয়া আমাৰ জনসংখ্যা আছিলে less than 300 million এইটো নিযুত তাৰ মানে এক শতিকা খ্ৰীষ্টাব্দত 1 century AD পপুলেশ্যন কিমান আছিল পৃথিৱীৰ 300 মিলিয়নতকৈ কম 300 নিযুতকৈ কম আছিলে 3 নম্বৰ যদি আমি ভাগ কৰি চাওঁ যদি আমি চাওঁ 16th and 17th century 16 আৰু 17 শতিকাত জনসংখ্যা কিমান আছিল তেতিয়া 500 মিলিয়ন আছিলে এই ডাটাখিনি তোমালোকে নোট কৰি ল'বা কোন বছৰত কিমান জনসংখ্যা আছিল 500 মিলিয়ন এতিয়া 500 মিলিয়ন যদি আমি ইয়াৰ ৱাইজ চাওঁ তেনেহ'লে হ'ব 1750 AD 1750 খ্ৰীষ্টাব্দত জনসংখ্যা কিমান আছিল 500 মিলিয়ন আৰু কিয় বাঢ়িলে 300ৰ পৰা 500 কিয় বাঢ়িলে কাৰণ সেইটো সময়ত আছিলে কেইটামান কাৰক সেইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিল সেইটো সময়ত ক'ত ইউৰোপ মহাদেশত সেই সময়ত কি হৈছিল ঔদ্যোগিক বিপ্লৱ হৈছিল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন
মানে হৈছে ঔদ্যোগিক বিপ্লৱ লগতে সেই সময়ত হৈছিল এক্সপানশন অফ ট্ৰেড বাণিজ্যত এতিয়া সকলো ফালে বিয়পি পৰিছিল ইউৰোপৰ পৰা আমেৰিকালৈও গৈছিলে এফালে এছিয়ালৈ আহিছিল গতিকে সেই সময়ত বাণিজ্য আৰু ঔদ্যোগিক বিপ্লৱ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হোৱাৰ ফলত জনসংখ্যা 300ৰ পৰা 500 হৈ গ'ল গতিকে বহুত কি হ'ল এক্সপাণ্ড হৈ গ'ল ঠিক আছে তাৰপিছত নম্বৰ 4 যদি আমি ধৰোঁ তেনেহ'লে 18th century 18 শতিকাত 18th century তোমাৰ জনসংখ্যা লাহে লাহে কিন্তু কমিবলৈ আৰম্ভ কৰিলে ঠিক আছে আৰু ইমান কমা নাই মৃত্যুৰ হাৰ কমিছে যদিও ডেথ ৰেট কমিছে যদিও বাৰ্থ ৰেট কিন্তু সেইটো সময়ত হাই আছিলে বাৰ্থ ৰেট হাই আছিলে জন্মৰ হাৰ উচ্চ মানৰ আছিলে জনসংখ্যাৰ মৃত্যু কমিছিল যদিও মৃত্যু কিয় কমিব কাৰণ তেতিয়া হেল্থ ফেচিলিটি উন্নত হৈছিল স্বাস্থ্যৰ সা সুবিধাবিলাক উন্নত হোৱাৰ কাৰণে মানুহ মৰিবলৈ কমকৈ লৈছিল সেইকাৰণে মৃত্যুৰ হাৰ কিন্তু কমিছিল যদিও বাৰ্থ ৰেট কমা নাছিল আৰু 18th century 17 শতিকাত কিছুমান সেই পিৰিয়ডটো আছিল আচলতে পোষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আগৰটো আছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন এইটো হৈছে পোষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ পাছত মানে পৰৱৰ্তী বিপ্লৱিক ঔদ্যোগিক বিপ্লৱৰ সময় আছিল এইখিনি পোষ্ট মানে পাছত আৰু সেই সময়ত কি হৈছিলে 18th century পৃথিৱীত পপুলেশ্যন এক্সপ্ল'শ্যন হৈছিলে জনসংখ্যাৰ বিস্ফোৰণ হৈছিলে জনসংখ্যা বিস্ফোৰণ হোৱাৰ লগে লগে কি হৈছিলে পৃথিৱীৰ সকলো ঠাইতে সকলোবোৰ মহাদেশতে ইন এভৰি কণ্টিনেণ্টছ পপুলেশ্যন এক্সপ্ল'ডেড বোমৰ দৰে ফুটি বহুতখিনি বাঢ়ি গৈছিলে মানে যিটো বছৰি যিটো আমাৰ জনসংখ্যাৰ যিটো হাৰ গ্ৰ'থ ৰেট যিটো জনসংখ্যা বৃদ্ধিৰ হাৰটো বছৰি বাঢ়িবলৈ আৰম্ভ কৰিছিল কেতিয়া 18th century কাৰণ বাৰ্থ ৰেট জন্মৰ হাৰ বেছি আছিল মৃত্যুৰ হাৰ কিন্তু কম আছিল আৰু সেই সময়ত এটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিল সেইটো হৈছে পপুলেশ্যন এক্সপ্ল'শ্যন বা জনসংখ্যা বিস্ফোৰণ ঠিক আছে এইকেইটা চাৰিটা আছিলে এতিয়া নম্বৰ 5 এইটো আমি ধৰোঁ লেটেষ্ট পিৰিয়ড তাৰমানে এতিয়া 19th century পাছত লেটেষ্ট পিৰিয়ড 19 শতিকাৰ পাছত এটা লেটেষ্ট পিৰিয়ডত কি হ'ল লেটেষ্ট পিৰিয়ডত আমাৰ প্ৰথম হৈছে ছায়েন্স ডেভেলপ হ'ল ছায়েন্স ডেভেলপ হোৱাৰ লগে লগে টেকনিকেল ডেভেলপমেণ্ট হ'ল প্ৰযুক্তিবিদ্যা উন্নত হ'ল প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ লগে লগে কি উন্নত হ'ব এডুকেশ্যন উন্নত হ'ব শিক্ষা স্বাস্থ্য মেডিকেল ফেচিলিটি উন্নত হ'ব এইকেইটা উন্নত হ'লে কি হ'ব বাৰ্থ ৰেট আৰু ডেথ ৰেট কমি যায় ডিক্লাইন জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কি হয় তললৈ যায় কমি যায় গতিকে লাহে লাহে কি হ'ল বিস্ফোৰণ হৈছিল 18th century 18 শতিকাত আৰু 19th century বা এতিয়া 21st centuryলৈকে যদি আমি ধৰোঁ আমাৰ জন্ম আৰু মৃত্যুৰ হাৰ কিন্তু এতিয়া বেলেঞ্চ হৈ গ'ল কমি যায় এইটো কিয় হয় এইটো টেকন'লজিকেল ডেভেলপমেণ্ট বা প্ৰযুক্তিবিদ্যা উন্নত হোৱাৰ লগে লগে আমাৰ স্বাস্থ্য শিক্ষা এডুকেশ্যন মেডিকেল ফেচিলিটিবোৰ ডেভেলপ হোৱাৰ লগে লগে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ বাৰ্থ ৰেট আৰু ডেথ ৰেট ডিক্লাইন হৈ গ'ল ঠিক আছে আৰু এতিয়া যদি আমি ধৰোঁ এতিয়া ৱৰ্ল্ড পপুলেশ্যন পৃথিৱীৰ জনসংখ্যা কিমান ৰেটত বাঢ়ে মাত্ৰ 1.4% ইয়াৰলি বাঢ়ে জনসংখ্যাৰ পৃথিৱীৰ জনসংখ্যাৰ হাৰ কিমান এতিয়া বৃদ্ধিৰ হাৰ মাত্ৰ 1.4% এতিয়া 1.4% দেখাত সৰু কিন্তু ই এটা সাংঘাতিক নম্বৰ যদিও 1.4% সৰু হয় বহুত লেছ বুলি ধৰিব পাৰি কিন্তু তেতিয়াও কিন্তু পৃথিৱীৰ জনসংখ্যাৰ কাৰ্ভডাল কিন্তু বাঢ়ি বাঢ়ি গৈ আছে এতিয়া যদিও পৃথিৱীৰ জনসংখ্যা কমিছে কিন্তু ফিমেল পপুলেশ্যন বাঢ়িছে সেক্স ৰেচিঅ' বাঢ়িছে লিংগ অনুপাত বাঢ়িছে ওকে লিংগ অনুপাত বাঢ়াৰ দুটাই কাৰণ এটা হৈছে মেল মাইগ্ৰেশ্যন পুৰুষৰ প্ৰৱৰ্জন কিয় চাকৰি বা কাম কাজৰ কাৰণে
এতিয়া চোৱা কিছুমান দেশত এনেকুৱা হৈছে লিংগৰ অনুপাত বহুত হাই হৈ গৈছে, সেক্স ৰেশিও বহুত বাঢ়ি গৈছে। তাৰ মানে যিমানখিনি মেল থাকিব লাগে সেইখিনিৰ জোখত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বেছি, ফিমেলৰ পাৰ্চেণ্টেজটো বেছি হৈ গৈছে। কিয়? কাৰণ সেইবোৰ দেশৰ যিবিলাক মেল আছে, যিবোৰ পুৰুষ আছে, সেই পুৰুষবিলাকে অন্য ঠাইলৈ প্ৰব্ৰজন কৰিছে, মাইগ্ৰেট কৰিছে। কিয়? চাকৰি বা কাম কাজৰ কাৰণে, নিজৰ জীৱন জীৱিকাৰ কাৰণে, ফৰ জব অপৰচুনিটি দ্য মেলছ হেভ মাইগ্ৰেটেড ফ্ৰম ওৱান কাণ্ট্ৰি টু আনাডাৰ কাণ্ট্ৰি। আৰু যিখন কাণ্ট্ৰিৰ পৰা মাইগ্ৰেট কৰে, যিখন দেশৰ পৰা প্ৰব্ৰজন কৰে, তাত সিহঁতৰ নম্বৰটো কমি গৈছে, সেইকাৰণে ছেক্স ৰেচিঅ' বেছি হৈ গৈছে। আৰু এটা কাৰণ হৈছে পভাৰ্টি। আমাৰ জনসংখ্যা কিয় বৃদ্ধি হৈছে মই কৈ আছোঁ, পভাৰ্টি বা দৰিদ্ৰতা। এতিয়া চোৱা, দৰিদ্ৰ এটা ফেমিলি বা এটা পৰিয়ালত কি হয়, ফাৰ্টিলিটি ৰেটটো হাই হয়, ফাৰ্টিলিটি ৰেট হাই। ফাৰ্টিলিটি ৰেট মানে হৈছে তোমাৰ শিশু জন্ম দিব পৰা যিটো ক্ষমতা, শিশু জন্ম দিব পৰা ক্ষমতা দৰিদ্ৰৰ ক্ষেত্ৰত, দুখীয়া মানুহৰ ক্ষেত্ৰত কি হয়, বহুত হাই হয়। ফৰ এক্সাম্পল ধৰি লোৱা, এটা ফেমিলিত যদি 1, 2 আৰু 3 তিনিটা ধৰা জন্ম দিলে, এতিয়া যিহেতু ইয়াত মেডিকেল ফেচিলিটি নাথাকে, যিহেতু ইয়াত তোমাৰ সুস্বাস্থ্য সুবিধা নাথাকে, দুখীয়া ফেমিলি এটাই কেতিয়াও হস্পিটেলত গৈ জন্ম নিদিয়ে, ঘৰতে কৰে যি কৰে। গতিকে জন্ম দিয়াৰ ক্ষেত্ৰত ধৰি লোৱা ইয়াৰলি সিহঁতৰ 3টা বা 2টা জন্ম হ'ল, হোৱাৰ লগে লগে যিহেতু মেডিকেল ফেচিলিটি নাই, 2টা ধৰা মৰি গ'ল, থাকিল কেইটা, এটা থাকিল। এতিয়া চোৱা, এনেকুৱা ফেমিলিত কি হয়, যিমান ল'ৰা ছোৱালী জন্ম দিব, যিমান বাৰ্থ ৰেট হাই হ'ব, সিমান সিহঁতৰ কাৰণে ভাল, কাৰণ উপাৰ্জন কৰিব পাৰিব পৰিয়ালটোৰ কাৰণে। এতিয়া 2টা যিহেতু মৰিয়ে গ'ল, এটা থাকিল, তাৰ মানে কি নেক্সট ইয়েৰ সিহঁতে আকৌ 2টা জন্ম দিব, 4th, 5th। গতিকে চোৱা, এনেকৈ কি হয়, জনসংখ্যা বাঢ়ি গৈ থাকে। এইটো কোনো সিহঁতৰ দুখ নহয়, ইয়াত কোনো মানুহৰ সজাগতা নাই, এৱেৰনেছ নাই, সিহঁতৰ কোনো ফেচিলিটি নাই, গভৰ্ণমেণ্টে এইবোৰ আচলতে ষ্টেপছ ল'ব লাগে। ঠিক আছে, এইখিনি হৈ গ'ল আমাৰ পৃথিৱীৰ আচলতে ট্ৰেণ্ডটো দেখুৱালোঁ, গ্ৰাফত আচলতে কেনেকৈ বাঢ়ি যায় সেই ট্ৰেণ্ডটো দেখুৱালোঁ, গোটেইখিনি ইয়াৰ ৱাইজ দেখালোঁ। এতিয়া নেক্সটটো হৈছে আমি চাম ডাবলিং অফ পপুলেশ্যন। পৃথিৱীত দুগুণে কোন কোন বছৰত জনসংখ্যা বৃদ্ধি হৈছে? দুগুণে, DOUBLING, ডাবলিং অফ ৱৰ্ল্ড পপুলেশ্যন। দুগুণে কেনেকৈ বৃদ্ধি পাব জনসংখ্যা? এতিয়া পিৰিয়ড ধৰি লওঁ এটা ছাইডে যুগ, আৰু এটা ছাইডে আমি ধৰোঁ পপুলেশ্যন, আৰু এটা ছাইডে আমি ধৰোঁ ইয়াৰ, কিমান বছৰ লাগে দুগুণ হ'বলৈ। প্ৰথমটো যুগত যদি আমি ধৰি লোৱা 10,000, 10,000 BC, BC মানে খ্ৰীষ্টাব্দ পূৰ্ব। 10,000 BC, 10,000 খ্ৰীষ্টাব্দ পূৰ্ব পৃথিৱীত জনসংখ্যা কিমান আছিলে? 5 মিলিয়ন। মিলিয়ন মানে নিযুত। ঠিক আছে, হৈ গ'ল। ছেকেণ্ডটো আমি যদি ধৰোঁ 180, 1 খ্ৰীষ্টাব্দত কিমান আছিল জনসংখ্যা? 250 মিলিয়ন নিযুত। ঠিক আছে, থাৰ্ডটো আমি ধৰোঁ 1650 AD খ্ৰীষ্টাব্দ, তেতিয়া জনসংখ্যা আছিল 500 মিলিয়ন, 500 নিযুত আছিলে। ফ'ৰ্থটো যদি ধৰোঁ 1804 AD, তেতিয়া কিমান আছিলে? 1000 মিলিয়ন। আৰু ফিফ্থটো যদি আমি ধৰোঁ 1927 AD, 1927 AD কিমান আছিল? 2000 মিলিয়ন। আৰু ছিক্সটো যদি আমি ধৰোঁ 1974 AD, ইয়াত আছিল জনসংখ্যা 4000 মিলিয়ন। আৰু নম্বৰ 7 যদি আমি ধৰোঁ 2025 AD, এতিয়ালৈকে 2025 অহা নাই, কিন্তু এইটো আমি জাষ্ট এটা পৰিকল্পনা দেই, দিছ ইজ জাষ্ট এন প্ৰজেকশ্যন, আমি উলিয়াব পাৰোঁ আচলতে কিমান বাঢ়িব। ঠিক আছে,
আৰু 2025 আমি যদি পৰিকল্পনা কৰি ওলাওঁ পৃথিৱীৰ জনসংখ্যা হ'ব আচলতে 800 মিলিয়ন এতিয়া চোৱা এই চাৰ্টখন যদি তোমালোকে টেবলখন চোৱা প্ৰথম আছিল 10,000 BC আছিল 5 নিযুত 5 মিলিয়ন 180 আছিল 250 মিলিয়ন 1650 আছিল 500 গতিকে চোৱা ইয়াত ডাবল হৈ আহি আছে ঠিক আছে এটা ডাবল হৈছে যদি আচলতে আমি ইয়াত চাব লাগিব কিমান বছৰ লাগিছে ডাবল হ'বলৈ এতিয়া তোমালোকে চোৱা 5 মিলিয়নৰ পৰা 250 মিলিয়ন হ'বলৈ আচলতে কিমান বছৰ লাগিছে টাইম ডাবলিং বছৰ লাগিছিলে 1500 years 1500 বছৰ লাগিছে ঠিক আছে 500ৰ পৰা 1000 হ'বলৈ কিমান বছৰ লাগিলে 154 years 154 years লাগিলে তাৰপিছত 1000ৰ পৰা 200 মিলিয়ন 1927 AD হ'বলৈ আমাক লাগিলে 123 years চোৱা ডাবলিং পিৰিয়ডটো চোৱা দুগুণে কিমান হৈছে 2000ৰ পৰা 400 মিলিয়ন ইয়াৰ্ছ হ'বলৈ আমাক লাগিলে 47 years আৰু 4000ৰ পৰা 2025 আমি যদি উলিয়াওঁ জনসংখ্যাটো প্ৰজেকশ্যন কৰোঁ তেতিয়া আমাক লাগিব 51 years ঠিক আছে এতিয়া চোৱা আগৰ পৰা যদি আমি চাওঁ তেতিয়া লাগিলে 1500 বছৰ 1500 years লাগিলে ডাবল হ'বলৈ এই দুটা ডাবল হ'বলৈ লাগিলে 154 years আকৌ 123 years এতিয়া এই গ্ৰাফটো যদি চোৱা লাহে লাহে কি হৈছে বছৰবিলাক ডাবল হ'বলৈ কমি আহিছে আগতে 1500 বছৰ লাগিছিল ডাবল হ'বলৈ দুগুণে হ'বলৈ জনসংখ্যা কিন্তু লাহে লাহে গ্ৰাফডাল আমি যদি এতিয়া চাওঁ 21st century পাছত যদি আমি চাওঁ 21 শতিকা বা এতিয়া যদি আমি চাওঁ 25 তেতিয়া কি হয় চোৱা লাহে লাহে কমি আহিছে কিন্তু ইয়াত 47 years লাগিছিল কিন্তু ইয়াত 51 years লাগিছে এতিয়া চোৱা ইয়াত কিন্তু কমিলে আকৌ কিন্তু বাঢ়ি গ'ল ইয়াৰ কিছুমান কাৰণ আছে যদিও এইখিনি কমিছে এতিয়া হয়তো কিয় বাঢ়িছে এতিয়া পপুলেশ্যন আমাৰ যেটো বৃদ্ধিৰ হাৰ হেতু লাহে লাহে কি হৈছে গ্ৰোথটো বা এই হাৰটো কমি গৈছে এটো এটা কাৰণে হৈছে কাৰণ আমি মৃত্যুৰ হাৰ যেটো জন্মৰ হাৰ যেটো বাৰ্থ ৰেট হেতু আমি কন্ট্ৰোল কৰিছো বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা বিভিন্ন মেথডছৰ দ্বাৰা যেনেকৈ ফ্যামিলি প্ল্যানিং পৰিয়াল পৰিকল্পনা কন্ট্ৰাসেপ্টিক্স জন্ম হোৱাৰ কিছুমান এনেকুৱা সজুলি যিবিলাকে জন্ম হ'বলৈ নিদিয়ে হেবোৰ খুলাবে উপলব্ধ কৰিছো আমি তাৰ পিছত ট্যাক্স দিও আমি যদি এটাত বা দুটাতকে শিশু বেছি জন্ম হয় এটা পৰিয়ালত তেতিয়া আমি ট্যাক্স দিব লাগিব গভৰ্নমেণ্টক গতিকে গভৰ্নমেণ্টে এইবিলাক কিছুমান প্ৰগ্ৰামছ বা এনেকুৱা পৰিকল্পনা কৰিছে যাৰ কাৰণে আমি মৃত্যু জন্মৰ হাৰটো কন্ট্ৰোল কৰিব পাৰিছো বাৰ্থ ৰেটটো আমি কন্ট্ৰোল কৰিব পাৰিছো গতিকে এই চাৰ্টখন চাই আমি ক'ব পাৰো যে এতিয়া লাহে লাহে আমাৰ ডাবলিং পিৰিয়ডটো দুগুণে হোৱা যেটো সময় হেতু আচলতে কমি আহিছে ঠিক আছে এইখিনি হৈ গ'ল ডাবলিং অফ ওয়াৰ্ল্ড পপুলেশ্যন থ্যাংক ইউ